সপ্তবিংশ অসম আৰক্ষী বাহিনী চৌহদৰ ভিতৰত বৰ্তমান তেখেতে অসমৰ লগতে ভাৰতৰ নাম কৰি আহিছে। তেখেতৰ ঘৰ হৈছে লখিমপুৰ, কোচবিহাৰ। কোন জেগাত কৈছিলে আপুনি? কোচবিহাৰ মধুপুৰ সত্ৰত তেখেতে যাত্ৰা কৰিছিলে। তাৰপৰা তেখেতে আহি আমাৰ সপ্তবিংশ অসম আৰক্ষী বাহিনী আমাৰ অতুল চন্দ্ৰৰ ঘৰত আহি উপস্থিত হৈছে। তেওঁ এতিয়া ইয়াতে অন্নমুঠি গ্ৰহণ কৰিব। অলপ আগতে চাহ তাহ যি যেনেকৈ আছে খালে। গতিকে তেখেতৰ পৰা আমি কিছুমান কথা আমি সুধিব বিচাৰিম আৰু তেখেতে আমাক জনাই দিব। যিহেতু আমি কিছুমান নাজানো, সেইটো আমাক জনাই দিব তেখেতে। বাৰু আপুনি কওকচোন বাৰু, আপুনি যেতিয়া গৈছিলে, আপুনি কিমান দিনত গৈছিলে, কিমান দিনৰ মূৰত গৈ তাত গৈ পালেগৈ? কৃষ্ণ জয় গুৰু শংকৰ, সকলোকে ভক্তিভাৱ সেৱা নিবেদন কৰিছোঁ। আচলতে আমাৰ ঘৰ লখিমপুৰ জিলা লালুক নাওবৈচা আঞ্চলিক লালুকৰ আমাৰ গৃহ, আৰু আমাৰ ককাইদেউ আছেই ইয়াতে লালুকৰ মৃদুলদা। আমি মৃদুলদা বুলি মাতোঁ। সৰুৰ পৰা ডাঙৰ আমি ঘৰৰ পৰা 28 জানুৱাৰীৰ পৰা আমি ওলাই আহিছোঁ। 28 জানুৱাৰী ওলাই আহিছোঁ, আৰু 28 জানুৱাৰী আমাৰ যাত্ৰাটো 2024 বৰ্ষৰ পৰা আমাৰ হৈ আছে। আমি ৰঙীয়া অধিৱেশন প্ৰথমবাৰ কৰিছিলোঁ, দ্বিতীয়বাৰ আমাৰ যোৰহাট অধিৱেশন, এইবাৰ আমাৰ তেজপুৰ ধলাইবিলত আমাৰ অধিৱেশন শেষ কৰি 10 তাৰিখে আমি আকৌ অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাপক শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই য'ত দেশ ত্যাগ কৰিছিল মধুপুৰ সত্ৰ, তালৈকে আমি ৰাওনা হৈছিলোঁ। আচলতে আমাৰ যাত্ৰাটো তীৰ্থভ্ৰমণ নহয়, আমি ভকতৰ চৰণ দৰ্শন কৰিবৰ কাৰণে ওলাইছিলোঁ। লক্ষ্যস্থান হিচাপে আমি গুৰুজনাক য'ত দেশ ত্যাগ কৰিছিল তালৈ আমি গৈছিলোঁ, আৰু তাতে গুৰুজনাৰ কিছু সম্পদ আছে, আৰু সেই সম্পদখিনি আমাৰ চোৱা এটা হেঁপাহ আছিল জীৱন্ত কালতে, আৰু সেইটো পিছত হয়তো সম্ভৱ নহ'লহেঁতেন। আৰু গুৰুজনাই কৃপা কৰিলে, ভকতে কৃপা কৰিলে, তাত গৈ পালোঁগৈ। তাত 42 দিনত পালোঁ। একচুৱেলি 2 কুৰি 2 দিন এটা হিচাপ থাকি গ'ল আমাৰ, চব বস্তুবিলাক তেনেকৈ মিলি আহিছে। তাৰপিছত আমি আকৌ তাতে চাইকেল এখন ক্ৰয় কৰি তাৰপৰা এতিয়া আকৌ আহি আছোঁ ঘৰমুৱা হৈ। আজি আকৌ ইয়াতে অকণমান জলযোগৰ ব্যৱস্থা হৈছে, ইয়াতে আমি অকণমান আশ্ৰয় লৈছোঁ। ইয়াৰ পৰা আজি ৰাতিটো হয়তো আমি ইয়াতে ঘৰত থাকিম, আমাৰ থকাৰ ব্যৱস্থা কৰিছে, আৰু আমি ইয়াৰ পৰা কাইলৈ তেজপুৰ পামগৈ। বাৰু ঠিক আছে। যাওঁতে আপোনাৰ ৰাস্তাত কিবা দুৰ্ঘটনা কিবা সৃষ্টি হৈছিল নেকি, বা বিপদৰ সন্মুখীন পৰিছিলে নেকি? গুৰুৰ কৃপাত, ভকতৰ কৃপাত তেনেকুৱা একো হোৱা নাই। একচুৱেলি বিশ্বাসৰ লগত সুদৃঢ় বিশ্বাসটো লাগিব, আৰু ভগৱন্তৰ লগত যদি বিশ্বাসৰ লগত সুদৃঢ় বিশ্বাসটো যোগ কৰিব পাৰে, তেতিয়া চব বস্তু সম্ভৱ হয়। আজিলৈকে আমাৰ 2024 চনৰ পৰা আজিলৈকে আমি কোনোদিন হোটেলত থাকিবলগীয়া হোৱাগৈ নাই, বা আমি ক'ৰবাত থাকিবলগীয়া, আমি কেম্প লৈ আহিছোঁ যদিও আমি কেম্প পাতিবলগীয়া হোৱা নাই। এয়া হৈছে গুৰুজনাৰ কৃপা, ভকত বৈষ্ণৱৰ কৃপা। আচলতে কলিযুগত ভকতেই শ্ৰেষ্ঠ। ভকতেই যেতিয়া ভকতক লগ পোৱা যায়, তেতিয়া মনৰ কথাবিলাক পাতিব পৰা যায়, আৰু তেওঁলোকে বুজি পায়, আৰু ভকতৰ কাৰণে কোনো আপোনাৰ মানে বাধা বিঘিনি নাই। সেই তাইৰ প্ৰমাণ আজি ধৰক আমি ঘূৰি ফুৰিছোঁ, আজি আমাৰ কোনো ধৰণৰ অসুবিধা হোৱা নাই। আপোনাৰ এনেই ঘৰৰ পৰিয়াল? আচলতে আমাৰ পৰিয়াল, আমাৰ মা দেউতা আছে, আমাৰ এগৰাকী, আমাৰ 2টি সন্তান আছে, আমাৰ 3গৰাকী বাই ভনী আছিল, তেওঁলোকৰ বিবাহ দিয়া হয়। আমাৰ ল'ৰাটো এইবাৰ 8ত পাইছে, ছোৱালীজনী 3ত পাইছে। আমি ঘৰৰ অকলেই ল'ৰা হিচাপত, আমাৰ পৰিয়াল ইমানেই। আপুনি যেতিয়া তাত মানে মন্দিৰভাগত গৈ পাইছিলে, কি মন্দিৰ আছিলে? মন্দিৰ নহয়, একচুৱেলি সত্ৰ, মধুপুৰ সত্ৰ। তেতিয়া মানে দৰ্জাখন খোলা গৈছিল নেকি সেই সময়ত? একচুৱেলি সেইটো সময়ত মানে এনেই দৰ্জা খোলা থাকে, পুৱা আৰু গধূলি তেওঁলোকে খুলি দিয়ে, বা এটা সময়ত খোলে। আমি গৈ পোৱা সময়ত সেইখন সময়ত ধৰক তেওঁলোকে কি কাৰণে খোল খালে আমি গম পোৱা নাই। তেনে এটা মনৰ ধাৰণা যে আমি গৈ পাইছোঁ, দুৱাৰখন খোলা পাইছে, ভগৱানে হেৰি আৰু সেইখিনি তেওঁলোকে ধৰক গুৰুজনাই দিছে সেইখিনি আৰু ধুনীয়াকৈ সুবিধা কৰি। আমি একচুৱেলি মানুহবিলাকে নাজানো ইমানখিনি কথা, মানুহ হিচাপে আমি ধৰিব নোৱাৰোঁ। যদি আপুনি চাবলৈ যায়, এই গামোচাখন মোৰ, কিন্তু গামোচা মই নহয়। এই চকু দুটা মোৰ, চকু মই নহয়। চকু দুটা নাথাকিলেও আমি জীয়াই থাকিব লাগিব, বা আমি জীয়াই থাকিম মানে। এই হাত দুখন মোৰ, কিন্তু হাত মই নহয়। হাত দুখন নাথাকিলেও মই জীয়াই থাকিম মানে। এই ভৰি দুটা মোৰ, ভৰি নাথাকিলেও মই জীয়াই থাকিম। ভৰি মোৰ নহয় মানে, মই কোন এতিয়া? যি বস্তুটো নাথাকিলে আমি জীয়াই নাথাকোঁ, এই শৰীৰটো আমাৰ নাথাকে, সেইটো হৈছে আত্মা। এনেকুৱা সেই আত্মাটোৱে হৈছে পৰম পিতা, প্ৰভু ভগৱন্তৰ অংশ। আমি যত জীৱ আছোঁ এই পৃথিৱীত, সমস্তই প্ৰভু ভগৱন্তৰ অংশ। গতিকে তেওঁ লৈ আহিছে, তালৈকে লৈ গৈছে, তেওঁ আমাক হয়তো সেইখিনি সুবিধা কৰি দিছে। আমাৰ সেই বিশ্বাস আছে
আৰু সুদৃঢ় বিশ্বাসটো আমি লগত লৈ পেলি এনেকৈ আমি গুৰুজনাৰ নীতি আদৰ্শবিলাক প্ৰচাৰ প্ৰসাৰ কৰি অসমীয়া জাতিটো একেটা এনাজৰে বান্ধ খাই থাকিবৰ কাৰণে আমি অকণমান খালী প্ৰয়াস কৰিছিলোঁ। আপুনি দিনত আৰু ৰাতি আহাৰ গ্ৰহণ কৰিছিলে নে ফল মূল খাই জীৱন ধাৰণ কৰিছিলে? আমাৰ ৰাতি আহাৰ লোৱা হয় আৰু আমি দিনত আহাৰ লোৱা নহয়, কাৰণ দিনত আহাৰ ল'লে অকণ দিগদাৰ হয়। হয়। য'ত আমি আশ্ৰয় লওঁ তাতে ৰাতিপুৱা আহাৰ লওঁ, ৰাতিপুৱা অলপ লঘু আহাৰ লৈ পিনি আমি দিনটো তেনেকৈ আৰু আমাৰ যাত্ৰা আৰম্ভ হয়। ঠিকে আছে, আপোনাৰ পৰা কথাখিনি শুনি আমাৰ মানে বহুত ভাল লাগিলে। এনেকৈ যাতে আমি ভৱিষ্যতে শুনিবলৈ পাওঁ, আপোনাক যাতে আমি ভৱিষ্যতে আমি লগ পাওঁ, সেই আশাৰে মই সপ্তম দিশৰ অসম আৰক্ষী বাহিনী ভদ্ৰেশ্বৰ ৰাজখোৱা দেৱে আপোনালোকৰ মাজৰ পৰা বিদায় মাৰিছোঁ। ধন্যবাদ।